নমস্কাৰ বন্ধুসকল, সেই আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ যে সেই ভাগিনজনীৰ ঘৰ গোহালি আৰু ছাগলী গঁৰাল দুটা লগতে বনাইছোঁ। আপোনালোকে ভিডিঅ'টো আগৰ ভিডিঅ'টো দেখাইছিলোঁ, সেইবাবে আকৌ আজি আহিছোঁ সেইটো ভিডিঅ'কে দেখাবলৈ। আপোনালোকক চাওক, আজি পূৰা ডেকা ল'ৰা এটা কাম লাগি আছে ইয়াত। আজি গোহালিটো পূৰা মাটি ভৰাই আছে, আপোনালোকে গোহালি মাটি ভৰাই আছে। আৰু এফালে ল'ৰাকেইটা ভাইটিহঁতৰ পূৰা কাম লাগি আছে, ভাইটিহঁতৰ কাম লাগি আছে এইফালে মাটি কৰি আছে গোহালিত। বহুত কষ্ট কৰিবলগীয়া আছে, আপোনালোকে চাওকচোন ইমান কষ্ট কৰি পইচা ঘটিবলগীয়া আছে। ভাইটিৰে পূৰা কষ্ট কৰিছে। আজি টিং লগা হ'ব, ইয়াত ওপৰত টিং লগা হ'ব কাইলৈ। এইফালে ভাইটিয়ে কিমান কষ্ট কৰিছে, দুটাই কোৰ মাৰিছে, দুটাই আকৌ ভৰাই ভৰাই নিবলগীয়া হৈছে। দুটাই ভৰাই ভৰাই নিবলগীয়া। ভাইটি কিবা এটা ক'বা, কৈ দিয়া তোমালোকে, কৈ দিয়া একো নহয়, লাজ কৰিব নালাগে ন। কৰ্ম আৰু ধৰ্ম হয় না, কৰ্ম কৰিলে সদায় হয় না, ফল পাবা এদিন ন, হয় না ভাইটি? কৰ্ম হ'লে ধৰ্ম হয় না বাৰু, কৰ্ম কৰিলে নিশ্চয় এদিন হ'লেও ফল পাব, হয় না বাৰু? মানে ভাইটিতে লাজ কৰে কথা ক'লে, ভিডিঅ' বহুত লাজ কৰে, সেইবাবে তেওঁলোকে একো কথা কোৱা নাই। আৰু চাওক, আপোনালোকে মাটি দম খুৱাই দিছে, ভাগিনজনীয়ে পূৰা মাটি ট্ৰেক্টৰত পেলাই থৈছে, মাটি ভৰাই দিছে। আৰু সেইবাবে আপোনালোকক ভিডিঅ'টোকে দিওঁ বুলি সেই ভিডিঅ'টো কৰা হ'ল। আৰু চাওক, আপোনালোকে এনেকুৱা ষ্টাইলত যদি চাংঘৰ বনাই লয় আৰু ছাগলী পোহে তেতিয়াহ'লে বহুত ভাল। আৰু ছাগলী বেমাৰ আজাৰ, কিছুমান মানুহে যে আপোনালোকে লক্ষ্য কৰিছে ন, ছাগলীবোৰ যে বেমাৰ হয় ফাপৰ খাই যে কিছুমান নোম হৈ যায়, আপোনালোকে লক্ষ্য কৰি কৈছে নে নাপাব? সেইটো খালি মই লক্ষ্য কৰিছোঁ। মাটিত শুৱাই কিছুমানে সেই মাটিতে যে তলতে সেই পাতি পাৰি পেলাই বস্তা চস্তা পাৰি পেলাই শুৱাই থৈ দিছে। সেই মাটি তাত ধূলি বাগলি লাগি সেইকাৰণে ছাগলীবোৰ গাত ধূলি বাগলি লাগি এই নোমবোৰ সৰে। সেইবাবে ফাপৰ খাই নোমবোৰ হৈ বেমাৰ ছাগলীৰ মৃত্যু হৈ যায়। আপোনালোকে সেইখন নকৰাতকৈ তাৰপৰা এনেকৈ চাং তৰি লওক, সেই ধুনীয়াকৈ গাঁঠি চাঠি দি লওক, ভাল ষ্টাইলত বনাই লওক। আপোনালোকে ইয়াতে ছাগলী ৰখাই মুঠতে তলত গুখিনি পৰিব আৰু ওপৰত ছাগলী ৰখিব। ইয়াত চাফ চিকুণ কৰি ৰাখিলে ছাগলী বহুত ভাল হ'ব, আৰু ছাগলী বৰাবৰ ডাঙৰ হ'ব আৰু বেমাৰ আজাৰ কমিব। আৰু তলত এনেকৈ কুকুৰা পোহা হ'ব, তলত কুকুৰা সেই চাৰিচুকা বহি পেলাই কুকুৰা পুহিব পাৰিব। এইটো পদ্ধতি বহুত ভাল, আপোনালোকে কৰি চাবচোন একবাৰ, কৰি পেলাই ভাল। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিবলৈ আশা ৰাখিলোঁ। আৰু তলতে থকা বেল আইকনটো নিশ্চয় দবাই দিবলৈ আশা ৰাখিলোঁ। বাই বাই, এটা